ধুবুৰী জিলাৰ আতানীৰ ৰাজচক্ৰৰ অন্তৰ্গত আমবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আমবাৰী মৰানৈত 4ৰ পৰা 5জনীয়া দুষ্ট চক্ৰৰ দলে পানীত বিষাক্ত গছৰ ছাল দিয়াত পানীত থকা সকলো মাছ মৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে ঘটনা সন্দৰ্ভত 4 অভিযুক্তৰ ওপৰত সন্দেহ উপজাত ৰাইজে সোধপোছ কৰাত জুলুঙাৰ মেকুৰী ওলাই পৰে। উক্ত 5জনীয়া দুষ্ট চক্ৰৰ ভিতৰত 4জনে নিজ মুখে স্বীকাৰোক্তি প্ৰদান কৰে। দুষ্ট চক্ৰকেইটা ক্ৰমে সানোৱাৰ হুছেইন, সুলেমান আলী, মহিবুল হক, মনিৰুল হক আৰু উজিৰ আহমেদ। ঘটনা সন্দৰ্ভত 5 দুষ্ট চক্ৰৰ নামত এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈকে দুষ্ট চক্ৰকেইটাক আতানী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। আমি মহিবুল ভাই আর ওই যে উজির মা সলমান জানাই জাল পাতে ওরা 3 জন ছিল না জাল পাততে 4 জন তাহলে তুলতেও তো 4 জনই আসলে কিন্তু যেটা গাছের ছাল যে দিছে তখন আমি আসিলাম ওরা কোন সময় দিছে কইবার কম ওরা 3 জনে তাহলে ছালটা দিছে ওরা 3 জনেই দিছে না 2 জনেই দিছে ওটা আমি কইবার ছালটা পারছে কেরা ছালটা গাছে ওটা লাগে না নিচে পাওয়া যায় ওটা মাটির নিচে মাটির তলে পড়ে না বস্তুটা। পৰ্বতজোৱাৰ পৰা মজিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24।